কংগ্ৰেছত মই দুবাৰ বিধায়ক আছিলোঁ আৰু বিধায়ক হিচাপে যিখিনি কৰাৰ সেই কৰ্ম মই গোলাগঞ্জ সমষ্টিত নিশ্চয় কৰিছিলোঁ। সেই যেতিয়া দেখিলোঁ যে অসমত মানে এটা ব্যৱধান সৃষ্টি আৰম্ভ হ'ল, যে কিছুমানৰ কাৰণে যদি আমি ক'বলৈ যাওঁ তেতিয়া আমাক বহুত জেগাৰ পৰা ডিপ্ৰাইভ কৰা হয় আৰু অধিকাৰেই নাই। কাৰণ ইয়াত যথেষ্ট উদাহৰণ আছে। কাৰণ বি টি আৰ ডিৰ গোষ্ঠীগত সংঘৰ্ষত তেতিয়া আপোনালোকে দেখিছিল যে আমি কিছুমান বিৰোধ কৰাৰ কাৰণে ছিদ্দিক আহমেদ ডাঙৰীয়াক মন্ত্ৰীৰ পৰা মানে সেইদিনাই ড্ৰপ কৰি দিয়া হ'ল। এই এনেকুৱা পৰিপ্ৰেক্ষিতত আমি লাহে লাহে মানে কংগ্ৰেছৰ পৰা আমি চিন্তা কৰিলোঁ যে এই দলটোত থাকি আমি যিটো সম্প্ৰদায় আমাক আজি ভোট দি জিকাইছিল অধিক সংখ্যক, কিন্তু মই নকওঁ যে অকল মুছলমানে জিকাইছে, ইয়াত আমি তেনেকুৱা সাম্প্ৰদায়িক কেতিয়াও আমি নকৰোঁ। যে উভয় সম্প্ৰদায়ৰ ব্যক্তিয়ে আমাক ভোট দি জিকাইছিল, সকলোৰে হৈ আমি কাম কৰিছোঁ। কিন্তু বিশেষকৈ যেতিয়া আমি সংখ্যালঘু ব্যক্তিৰ হৈ যেতিয়া মাত মাতিবলৈ যাওঁ তেতিয়াই আমাৰ বাধাৰ সৃষ্টি হয়। আৰু এই বাধাটো হোৱাৰ কাৰণে আমি লাহে যে এই দল কৰি আৰু লাভ নাই। কাৰণ যিটো দলত চাওক, আজি কংগ্ৰেছে যুদ্ধ কৰিব লাগে কাৰ কাৰণে? উজনি অসম এৰি দিছে, তেখেতসকলে মুখপাত্ৰ ৰাখিছে অখিল গগৈ ডাঙৰীয়াক। আজি কংগ্ৰেছৰ মুখপাত্ৰ অখিল গগৈ, এই দলটোত আৰু আছে কি? আৰু প্ৰত্যেকটো যেতিয়া নিৰ্বাচন হয় তেতিয়া তেখেতসকলে আৰম্ভ কৰে অংকৰ খেল। পঞ্চায়ত গ'ল, পঞ্চায়তত আমি দেখিলোঁ যে জিলা পৰিষদৰ টিকেটৰ কাৰণে কোনোবাই কৈছে 50 লাখ টকা, যদিও এইবিলাক মানে অথেণ্টিক প্ৰুফ নাই, কোৱা কথা। কিন্তু পিছত আমি গম পালোঁ অকল কোৱা কথাই নহয়, যে এই কথাবিলাক প্ৰমাণিত, যে বহুতে কেনেকৈ কাৰ একাউণ্টত টকা দিছিল সেই প্ৰমাণলৈকে হৈছিল কংগ্ৰেছৰ। তাৰপিছত ইহঁতসকলে এবছলুট মেজৰিটি যদিও নহয়, 20টাৰ ভিতৰত 11টা পাব লাগে, ইহঁতে পাৰে 10টা। আৰু এটা ৰাইজৰ দল পাইছে, আৰু ৰাইজৰ দল অতঃপ্ৰত কংগ্ৰেছৰ লগত জড়িত বুলি এই অখিল গগৈ ডাঙৰীয়া কৈ ফুৰে। সেই দলৰ এজন, তাৰমানে 11জন ইহঁতে এবছলুট মেজৰিটি গঠন কৰিব লাগে জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে তাৰ কাৰণটো কি? আজি ঠিক এতিয়া বিধানসভা আহি আছে 2026 চন, তাৰ আগে চাওক ইহঁতে কিছুমান এনেকুৱা বস্তু এৰি দিছে যিটো মানে কথাবিলাক এটাক কৰি আছে যাতে ভাওটো বাঢ়ে। 5ৰ পৰা 7 কোটি 9 কোটি 10 কোটিলৈকে আমি শুনা মতে যে এই ডিমাণ্ডটো বাঢ়ি গৈছে টিকিটৰ কাৰণে। আজি প্ৰত্যেকজন ব্যক্তিক কৈ দিছে যে ৰামলীলা ময়দানত আজি কংগ্ৰেছৰ ভোট চোৰ গদি চোৰ এই প্ৰগ্ৰাম আছিল। যে এই প্ৰগ্ৰামত প্ৰতিজন এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে 30ৰ পৰা 40জনকৈ ব্যক্তি লৈ যাব লাগে, থকা খোৱা আৰু খৰচ কিমান হ'ব? মিনিমাম এটা এক্সপিৰিয়েঞ্চ কেণ্ডিডেটৰ 3 লাখ টকা টিকিট পাব এজন, বাকীবিলাক কি কৰিব? এই কংগ্ৰেছৰ খেলটো আৰম্ভ কৰি দিছে এই 22টা সমষ্টি। আৰু আজি তেখেতসকলে কয়, মানুহ লগাই দিছে যে UDF দলটো চামিল হ'ব লাগে। আৰু কাৰ লগত চামিল হ'ব? আজি যাৰ এটা বিধায়ক আৰু যাৰ বিধায়কে নাই, সেইসকল ব্যক্তিয়ে আজি ক'ব যে আপোনালোকে চামিল হওক। সেইকাৰণে আমি কংগ্ৰেছ এৰি আজি UDFতে চামিল হৈ আছোঁ। যে যিটো দলত থাকি, যিটো প্লেটফৰ্মত থাকি আজি আমি কথা কোৱাৰ স্বাধীনতা পাম, স্পষ্টকৈ আমি ক'ব পাৰিম। আজি চৰকাৰ 15 বছৰ আছিল, মই চৰকাৰত 10 বছৰ MLA আছিলোঁ। মই জানো যে এই চৰকাৰৰ ভিতৰত কি হৈছিল। আজি কিয় নিষ্পেষিত হ'ল? এই মানুহবিলাক আজি উচ্ছেদ হ'ব লগা হ'ল কিয়? বিভিন্ন ধৰণৰ পাকে প্ৰকাৰে দ্বিতীয় তৃতীয় প্ৰকাৰ নাগৰিক কৰাৰ কাৰণে আজি কংগ্ৰেছে দায়ী। তেখেতসকলে আজি যদি এই আইনবিলাক ঠিক আছে, মানুহ আমাৰ ফৰেষ্ট লেণ্ডত 100 বাৰ আমি স্বীকাৰ কৰিম যে ফৰেষ্ট লেণ্ডত আছে, ফৰেষ্ট লেণ্ডত থকাৰ অধিকাৰ কাৰো নাই। যিবিলাক মাটি আমাৰ চৰকাৰী মাটি, সেই চৰকাৰী মাটিত থকাৰ কাৰো অধিকাৰ নাই। কিন্তু মাটিহীন ভূমিহীন মানুহ আমিতো ক'ব পাৰিলোঁ হয় যে তেখেতসকলে এপ্লাই কৰক, আমি প্ৰচেছ কৰি তেখেতসকলক মাটি প্ৰদান কৰিব পাৰিলোঁ হয়। আজি এই ঠাণ্ডাৰ দিনত উচ্ছেদ কৰিছে, আজি পৰীক্ষাৰ সময়ত উচ্ছেদ কৰিছে। আটাইতকৈ দুখ লাগে যে পৰীক্ষাৰ সময়ত উচ্ছেদ কৰিছে। আমি কওঁ যে সকলোৱে শিক্ষিত হ'ব লাগে, কিন্তু তাত আমি বাধাৰ সৃষ্টি কৰাইছোঁ। এইবিলাক কাৰণত আমি দেখিলোঁ যে না, কংগ্ৰেছত থাকি আমি এইবিলাক প্ৰতিবাদ কৰিলে আমি মাইনাছ হৈ যাওঁ, আমি ক'ব নোৱাৰোঁ, কোৱাৰ অধিকাৰেই নাই। সেই দলত থাকি আমাৰ লাভটো কি? আজি সেইকাৰণে UDFত আহিছোঁ। আৰু ইনশাল্লাহ নেক্সট আপোনালোকে চাব 2026 চনত টাইগাৰ অকল ইহঁতসকলে নহয়,
টাইগাৰ আজি 3টা জন্ম হ'ল। এটা হ'ল বদৰুদ্দিন আজমল, দ্বিতীয়টো হ'ল চিৰাজউদ্দিন আজমল, তৃতীয়টো হ'ল আবু তাহেৰ বেপাৰী। চাওক, ৰণনীতিটো আমি কিছুমান কথা আমি প্ৰেছৰ আগত ক'ব নোৱাৰোঁ। একেবাৰে এক্সট্ৰা অৰ্ডিনাৰীকৈ আমি পৰ্বতঝৰাত এইবাৰ নিৰ্বাচন খেলিবলৈ যাম। অকল ময়ে নহয়, আমাৰ প্ৰতিজন 030-ৰ পৰা 35 যিটো ছিট দিয়া হ'ব, প্ৰতিজন বিধায়কে টিকেট পোৱা আমাৰ প্ৰাৰ্থীয়ে আমি একেবাৰে নতুন কৌশলেৰে আমি নিৰ্বাচন খেলিবলৈ যাই আছোঁ।